ৰত্না দেৱনাথৰ বৃহৎ জয়। পশ্চিমবংগ বিধানসভা নিৰ্বাচনত জয়লাভ দেৱনাথৰ। আৰজিকৰ ধৰ্ষণ হত্যাকাণ্ডৰ পীড়িতাৰ মাতৃ ৰত্না দেৱনাথ। পশ্চিমবংগৰ পানীহাটি সমষ্টিৰ পৰা জয়লাভ। দেশ কঁপাই গৈছিল আৰজিকাৰ হাস্পতালৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই। 9 আগষ্ট 2024 সংঘটিত হৈছিল এই ঘটনা। পশ্চিমবংগত এগৰাকী স্নাতকোত্তৰ ট্ৰেইনী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছে চিকিৎসালয় চৌহদত। এই বৰ্বৰ ঘটনাৰ পীড়িতাৰ মাতৃয়ে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল সদ্য সমাপ্ত পশ্চিমবংগ বিধানসভা নিৰ্বাচনত। উত্তৰ 24 পৰগনাৰ পানীহাটি বিধানসভা সমষ্টিৰ পৰা 20,000 ভোটত জয় হ'ল ৰত্না দেৱনাথ। তৃণমূলৰ তীৰ্থাংকৰ ঘোষক নিৰ্বাচনত পৰাস্ত কৰে ৰত্না দেৱনাথে। নিৰ্বাচনত জয়লাভ কৰাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰত্না দেৱনাথে। মমতা বেনাৰ্জী আৰু তেওঁৰ দুৰ্নীতিগ্ৰস্ত নেতাই মোৰ কন্যাৰ মৃত্যুৰ বাবে দায়ী। এইদৰে ক্ষোভ উজাৰে ৰত্না দেৱনাথে। দেৱনাথৰ হৈ বিজেপিৰ বহু হাই প্ৰফাইল নেতা জঁপিয়াই পৰিছিল নিৰ্বাচনী প্ৰচাৰত। বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণীয়ে সংগ দিছিল দেৱনাথক। ৰত্না দেৱনাথৰ এই জয়লাভে এতিয়া চৰ্চিত হৈ পৰিছে সমগ্ৰ দেশজুৰি। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24। ৰত্না দেৱনাথৰ বৃহৎ জয়। পশ্চিমবংগ বিধানসভা নিৰ্বাচনত জয়লাভ দেৱনাথৰ। আৰজিকৰ ধৰ্ষণ হত্যাকাণ্ডৰ পীড়িতাৰ মাতৃ ৰত্না দেৱনাথ। পশ্চিমবংগৰ পানীহাটি সমষ্টিৰ পৰা জয়লাভ। দেশ কঁপাই গৈছিল আৰজিকাৰ হাস্পতালৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই। 9 আগষ্ট 2024 সংঘটিত হৈছিল এই ঘটনা। পশ্চিমবংগত এগৰাকী স্নাতকোত্তৰ ট্ৰেইনী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছে চিকিৎসালয় চৌহদত। এই বৰ্বৰ ঘটনাৰ পীড়িতাৰ মাতৃয়ে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল সদ্য সমাপ্ত পশ্চিমবংগ বিধানসভা নিৰ্বাচনত। উত্তৰ 24 পৰগনাৰ পানীহাটি বিধানসভা সমষ্টিৰ পৰা 20,000 ভোটত জয় হ'ল ৰত্না দেৱনাথ। তৃণমূলৰ তীৰ্থাংকৰ ঘোষক নিৰ্বাচনত পৰাস্ত কৰে ৰত্না দেৱনাথে। নিৰ্বাচনত জয়লাভ কৰাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰত্না দেৱনাথে। মমতা বেনাৰ্জী আৰু তেওঁৰ দুৰ্নীতিগ্ৰস্ত নেতাই মোৰ কন্যাৰ মৃত্যুৰ বাবে দায়ী। এইদৰে ক্ষোভ উজাৰে ৰত্না দেৱনাথে। দেৱনাথৰ হৈ বিজেপিৰ বহু হাই প্ৰফাইল নেতা জঁপিয়াই পৰিছিল নিৰ্বাচনী প্ৰচাৰত। বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণীয়ে সংগ দিছিল দেৱনাথক। ৰত্না দেৱনাথৰ এই জয়লাভে এতিয়া চৰ্চিত হৈ পৰিছে সমগ্ৰ দেশজুৰি। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।